বিহু বতৰ আৰু তাতে গৰম যি মাৰিছে আৰু সেইকাৰণে বোলো এনেকেই আজি খাই দিওঁ। আগদিনাখন ভাত আছিলে, ঠাণ্ডা ভাত, বাহী ভাত বুলি কয়, আৰু তাতে পানী ঢালি থৈছিলোঁ। এয়া দেখিছে পঁইতা ভাত, নিমখ দি থোৱা আছে, লগতে নেমু চেপি থোৱা আছে, আৰু লগতে ল'লোঁ বিলাহী এটা, এইটো পিটিকা কৰি ল'লোঁ, বিলাহীটো জুইতে পুৰি ল'লোঁ, লগত ধনিয়া পিঁয়াজ চিয়াজ দি কাটি লৈছোঁ, জলকীয়া দি, আৰু কেৰেলা এটা গেছতে পুৰি ল'লোঁ। তাৰপিছতে মাছ এপিচো ফ্ৰাই কৰি ল'লোঁ, আৰু লগতে অলপ চব্জিও আছে, সেইখিনি লগত লৈ লৈছোঁ আৰু খাবৰ কাৰণে। আৰু আজিকালি বজাৰৰ বিলাহী দেখিছেনে কিমান কেঁচেলা, পিটিকি থাকিলেও মানে হেৰি নহয়। আৰু অকণমান সময় পুৰিব লাগিছিলে বাৰু, মোৰ ইমানেই ভোক লাগিছে মানে লৰালৰিকৈ বিলাহীটো আৰু পুৰিছোঁ। আৰু দিনটো একো খোৱা নাই, আবেলি বোলো ভাতকেইটাকে খাওঁ। জলপান, চিৰা, মুড়ি এইবোৰনো কিমান খাই থাকিব, বেছি খাই থাকিলেও কিবা লাগেগৈ লাষ্টত গৈ। বোলো নাই, এনেকেই খাই দিওঁ আজি গৰম যেতিয়া। আৰু পানী দিয়া ভাতকেইটা কিন্তু ভালকৈ ফেনেকি সানি ল'লেহে খাই সোৱাদ লাগে, মানে এটা এটা হৈ থাকিলে মানে ভাল নালাগে খাই। একদম মানে হেৰি হৈ যাব লাগিব, ফেনফেনীয়া হৈ যাব লাগিব, ফেনফেনীয়া বুলি ক'ব লাগিব, ফেনফেনীয়া হৈ যাব লাগিব, তেতিয়া মানে পঁইতা ভাতকেইটা খাই ভাল লাগে। তেতিয়া নিমখ চিমখ টেঙা চেঙা ধুনীয়াকৈ মিহলি হৈ যায়। এনেকেই সানি লৈছোঁ আৰু দেখিবলৈ বেয়া লাগে, হ'লেও কিন্তু খাই কিন্তু ভাল লাগে। আপোনালোকে এনেকৈ খাইছে নাই ক'ব। আজিৰ দিনটোত বহুতে দেখিছোঁ ফেচবুকতো দিছে এনেকৈ পঁইতা ভাত খাইছে, আমিও খাওঁ। আনি দি থকা দেখিলে খাবলৈ মন যায়, মানে লোভেই লাগি যায়গৈ লাষ্টত গৈ।